এই মুহূৰ্তত আমি লখিমপুৰৰ পৰা সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছোঁ। সঞ্জীৱ, আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ আন্তৰিক ওলগ। ৰঙালী বিহুৰ কেনেকুৱা এই মুহূৰ্তত পৰিৱেশ, গৰু বিহু কেনেদৰে উদযাপন কৰিছে লখিমপুৰৰ ৰাইজে? জয়ন্ত, প্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভকামনা জনালোঁ লখিমপুৰৰ পৰা। লগতে আপোনাৰ জৰিয়তে সমূহ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকলৈ আমি ৰঙালী বিহুৰ ওলগ জনালোঁ। যিহেতু আজি জয়ন্ত গৰু বিহু আৰু মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ এখন বৃহৎ দলনি পথাৰ, বলমা দলনি পথাৰত। পোনপটীয়াকৈ সেই দৃশ্যসমূহ দেখুৱাম। গাঁৱৰ ৰাইজ একগোট হৈ একেলগে এয়া গোধনসমূহ নোৱাবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে। জয়ন্ত, এয়া হ'ল স্বতঃস্ফূৰ্ত এক পৰিৱেশ। ইয়াত কোনো ধৰণৰ আয়োজন নাই। তেওঁলোকৰ গাঁওখনৰ এয়া পৰম্পৰা, সাতাম পুৰুষীয়া পৰম্পৰা। আৰু দেখিবলৈ পাইছোঁ যে পুৰুষ, মহিলা, ডেকা গাভৰু সকলো ওলাই আহিছে। সকলো ওলাই আহি তেওঁলোকৰ গোধনসমূহ নোৱাবলৈ এয়া আৰম্ভ কৰিছে। তেওঁলোকৰ গোধনসমূহ নোৱাবলৈ আৰম্ভ কৰিছে। মই সমগ্ৰ দৃশ্য দেখুৱাই থাকিম। লগত সমানে মই ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিম। কিন্তু যিহেতু এতিয়া গোধনসমূহ নোৱাই আছে, গৰু আনিয়ে আছে, যথেষ্ট সংখ্যক গোধন এইখন গাঁৱত আছে। এয়া হ'ল লখিমপুৰৰ বলমা দলনি পথাৰৰ দৃশ্য। মই পোনপটীয়াকৈ সমগ্ৰ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ। এয়া হ'ল বাপতি সাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। যিহেতু গৰু বিহু চহা জীৱনৰ উৎসৱ, এয়া চহা জীৱনৰ লগত সংপৃক্ত হৈ থকা এটা সাতাম পুৰুষীয়া পৰম্পৰা। আৰু এই পৰম্পৰা ৰক্ষা কৰি এই বলমা গাঁৱৰ ৰাইজে এনেদৰে আচলতে প্ৰত্যেক বছৰে, দাদা কথাও পতা হওক, প্ৰত্যেক বছৰে গোধনসমূহ নোৱাই গাঁৱৰ সম্প্ৰীতি এনাজৰি সকলো অব্যাহত থাকে তেওঁলোকৰ। দেখিছোঁ বহুত মানুহ গোট খাইছে ইয়াত। আপোনাৰ হয়, আজি আমাৰ সাতাম পুৰুষীয়া ককা দেউতাৰ দিনৰ পৰা যি আমাৰ আজি গৰু বিহু উপলক্ষে ইয়াত আমি সকলো উপনীত এই পৰম্পৰা আমি চলি আহিছোঁ। আজি এই গৰু দিনানে আমি সকলো হ'লে আজি গৰু গা পা ধুৱাম, পুনৰ গৈ পেলাই আমি ঘৰত যিখিনি কৰ্মকৰ্তা আছে সেইখিনি আমি গৰু পঘাই গধূলা পিঠা পানী খুৱাই গৰু গোহালিত বান্ধি। দেখিছোঁ যে এইটো এটা স্বতঃস্ফূৰ্ত পৰিৱেশ। এইটো স্বতঃস্ফূৰ্ত পৰিৱেশ, কোনো ধৰণৰ ইয়াত আয়োজন নাই। ডেকা গাভৰু, পুৰুষ মহিলা সকলো সমানে ওলাই আহিছে। প্ৰত্যেক বছৰ এনেদৰে কৰেনে? হয়, আমি প্ৰত্যেক বছৰ আমি জন্মৰ পৰা দেখি আছোঁ। আমাৰ ইয়াত প্ৰত্যেক বছৰ এনেদৰে আমি একেলগে হেৰি হৈ গা ধুৱাওঁ, গৰু গা ধুৱাই আমি আমাৰ অসমীয়া সংস্কৃতিটো আমি জীয়াই ৰাখিছোঁ। হয়, আমি দেখুৱাইছোঁ, মোৰ সহযোগীক দেখুৱাবলৈ যত্ন কৰিম। চাওক, এনেদৰে আচলতে লাও, বেঙেনা, থেকেৰা, কেৰেলা আৰু হালধি তেওঁলোকে চাট তৈয়াৰ কৰি এনেদৰে তেওঁলোকৰ যি পৰম্পৰা, গোধনৰ গালৈ নিক্ষেপ কৰে। লাও খা, বেঙেনা খা, থেকেৰা খা, দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। এনেদৰে আচলতে তেওঁলোকে যিখিনি সম্প্ৰীতি, তেওঁলোকৰ এনাজৰি আৰু যিখিনি সাতাম পুৰুষীয়া পৰম্পৰা পালিবলৈ যত্ন কৰিছে। আৰু জয়ন্ত, এই দৃশ্য মই দেখুৱালোঁ লখিমপুৰ জিলাৰ বলমা দলনি পথাৰৰ পৰা। হয়, এনেকুৱা এটা বিহুৰ বতৰ, সকলো আনন্দ স্ফূৰ্তিত এই মুহূৰ্তত সকলোৱে এনেদৰে ওলাই আহিছে গৰু বিহু উদযাপন কৰিবলৈ। লখিমপুৰৰ পৰা সেই পৰিৱেশ আমাক দেখুৱালে আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনে। আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আগবঢ়াই আছোঁ এই মুহূৰ্তত। গ্ৰহণ কৰা হয়। তাৰপিছত বিভিন্ন খেল অনুষ্ঠিত কৰি তাৰপিছত সন্ধিয়া যেতিয়া গৰু গোহালিলৈ আহে, জাক দিয়াৰ ব্যৱস্থা আপোনালোকে জানে। জাক দিয়া হয়, তুঁহগুৰি বিভিন্ন ধৰণৰ বনৰীয়া লতা দি জাক দিয়া হয়। যে জাক দিয়াৰো এক পৰম্পৰা আছে। সেই ধোঁৱাটো দিয়াৰ লগে লগে সেইদিনাৰ পৰা সেই ঘৰখনত মহ দাহ নোহোৱা হয় বুলি এক পৰম্পৰা প্ৰচলিত হৈছে। গোহালিতো নহয়, আৰু মহ দাহে যিহেতু দিগদাৰ কৰে গৰুক, সেই গৰু মহ দাহ নোহোৱা হয় বুলি এক জনবিশ্বাস প্ৰচলিত হৈ আছে। আৰু এটা জনবিশ্বাস আছে যে গৰু পিঠা খোৱা হয়। গৰু পিঠা খোৱালে গৰুৰ চিবিটি হয়, গোহালি ফুল হয়। মানে গৰু যে এজনী গৰুৰ পৰা দুজনী, তিনিজনী গৰু চিবিটি হয় বুলি কোৱা হয়। বিচনীৰে বাঁহ দিয়া হয়। সেই বিচনীৰে বাঁহ দিয়াৰ পিছদিনাৰ পৰাহে আচলতে আমাৰ ৰাইজে বিচনীৰে আচলতে বাঁহ ল'ব লাগে বুলি এক পৰম্পৰা প্ৰচলিত হৈছে। এইকাৰণে হৈ আছে যে তেনে নকৰিলে গা পুৰণি হয়। আৰু সেই সময়ত আপুনি যদি নামনিলৈ যায়, নামনিত কিন্তু সেই সময়ত কি হয়, গোটেই বাঁহৰ বাৰী আছে। বাঁহ আমাৰ অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। সেই বাঁহৰ গুৰিত মাটি চপাই দিয়া হয়। এইকাৰণে চপাই দিয়া হয়, সেই বাঁহৰে যিবিলাক বস্তু সামগ্ৰী বনোৱা হয় অসমীয়া সমাজ, সেইবিলাক ঘূণে নধৰে বুলি এক পৰম্পৰা প্ৰচলিত হৈছে। এনেধৰণৰ অজস্ৰ হাজাৰ পৰম্পৰা, জনবিশ্বাস প্ৰচলিত হৈছে অসমীয়া সমাজ। আৰু সেই গৰু বিহু পালন কৰি আহিছে সত্ৰাধিকাৰ গহনচন্দ্ৰ গোস্বামী সৌৰণী উদ্যানৰ কলকৃষ্টি বোকা কেন্দ্ৰ উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সন্মিলনে আৰু এইবাৰ অনুষ্ঠিত কৰিছে। আৰু আমাৰ ছাৰ আছে লগত, ছাৰে ক'ব। হেল্ল'
বলো বলো আৰু এয়াই হৈছে বহাগ মানে ৰং, বহাগ মানে আনন্দ, আৰু তাৰে সমাহাৰ আজি গৰু বিহুৰ পৰাই আৰম্ভ হৈছে 7 বিহু পৰ্যন্ত এনেদৰে ৰজনজনাই থাকিব সমগ্ৰ অসম। হেমন্ত, আপোনাৰ সৈতে পুনৰ সংযুক্ত হৈছোঁ আমি। এয়া 7ম পুৰুষীয়া পৰম্পৰা অটুট ৰাখি অসমবাসী ৰাইজে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু। এয়া গৰু বিহু উদযাপন কৰিবৰ বাবে যিসমূহ যা যোগাৰ, সেই যা যোগাৰ আয়োজনত ব্যস্ত প্ৰতিগৰাকী অসমীয়া। ইতিমধ্যে নৈ বিল, খাল বিল সকলোতে গৰুক গা ধোৱাৰ যি ব্যস্ততা সেয়া দেখিবলৈ পোৱা হৈছে পুৱাৰে পৰা। লাও বেঙেনা খুৱাই এনেদৰে মাহ হালধিৰে গৰুক নোৱাই ধুৱাই গৰু শ্ৰীবৃদ্ধি কামনা কৰি কৃষি কাৰ্যৰ বাবে কৃষিজীৱী ৰাইজ এই ৰঙালী বিহুৰ সময়ছোৱাৰে পৰাই সাজু হৈ উঠিব। হেমন্ত, তেজপুৰৰ ৰাইজে অতি উলহ মালহেৰে আনন্দ স্ফূৰ্তিৰে এয়া ৰঙালী বিহু উদযাপন কৰিছে। আমি পুনৰ আহিম আপোনাৰ কাষলৈ। এই মুহূৰ্তত নগাঁৱৰ পৰা আমি সংযুক্ত হ'ম পোনপটীয়া সম্প্ৰচাৰত আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, ৰঙালীৰ আন্তৰিক ওলগ জনাইছোঁ আপোনাক। গৰু বিহুৰ কেনেকুৱা পৰিৱেশ এই মুহূৰ্তত? নিশ্চয় জয়ন্ত, আপোনালোকৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ সকলো দৰ্শকৰ একেলগে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। আৰু মই বৰ্তমান দেখুৱাইছোঁ নগাঁৱৰ কামপুৰ তেতেলীখৰাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। যি কামপুৰ তেতেলীখৰা গাঁৱৰ ৰাইজে সমূহীয়াকৈ প্ৰতি বছৰেই গৰু বিহু উদযাপন কৰি আহিছে। তেওঁলোকে সমূহীয়াকৈ কপিলীয়াৰ নিশাৰী নদীটোৰে গৰুক গা ধুৱায়, আৰু তেওঁলোকৰ যি মই দেখুৱাইছোঁ মাহ হালধি বৰ্তমান সাজু কৰা হৈছে, আৰু এয়া কিছু সময়ৰ পিছতেই নৈ ঘাটলৈ যাব। কিন্তু মই প্ৰথমে জানিবলৈ চেষ্টা কৰিম যি গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে। প্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, আৰু পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে আপোনালোকৰ গাঁওবাসীয়ে একেলগে এইদৰে যি গৰু বিহু উদযাপন কৰি আহিছে, সকলো সাজু হৈ আছে, কি ক'ব? আমাৰ এই বছৰৰ পৰম্পৰা এইটো ৰঙালী বিহু বুলি কয়। গৰু গা ধোৱা আৰু গৰু নোওৱা বিহু আমি প্ৰত্যেক বছৰে আমাৰ অতীজৰ পৰা চলি আছে। বৰ্তমান এতিয়াও আজিও প্ৰথম দিন, আজিও আমি এয়া আগবাঢ়িছোঁ। ৰাতিপুৱা পুৱা ভাগতে এই গৰু নোৱাবলৈ মাহ হালধি খুন্দিছে, আৰু এয়া লাও বেঙেনা কাটিয়ে আছোঁ। বৰ্তমান কাটি কুটি লৈ গৰু আমি নোৱামগৈ, গৰুক মাহ হালধি সানিম, আৰু গৰুক ধূপ ধূনাৰে পূজা কৰিম। কৰি পেলাই গৰু নোৱাই আমি গৰু গা ধুবলৈ লৈ যাম। আৰু আপোনাৰ বৰ্তমান মাখিয়তী পাত নি পেলাই গৰু আপোনাৰ গাত লগাম, আৰু বেঙেনা গাত মাৰিম, লাও গাত মাৰিম। বছৰি বছৰি বাঢ়ি যা বুলি ক'ম। লাও সৰু বাপেৰ সৰু তই হ'লি বুঢ়া গৰু, এইবুলি মই মানে গাই পেলাই ৰাইজে গা পা ধুৱাই গা মুকলি কৰি আমি পথাৰে গৰু এৰি দিওঁ। গধূলি সময়ত যেতিয়া গৰু ঘূৰি আহিব, তেতিয়া আমি পদূলি মুখত জুই দি পেলাই আগবঢ়াই ভৰি হাত ধুৱাম, আৰু বিচনীয়ে বিচিম, ধূপ ধূনাৰে আগবঢ়াই পেলাই গোহালি ঘৰলৈ লৈ আহিম। তাৰপিছত আকৌ ধূপ ধূনা জ্বলাই পেলাই গোহালি ঘৰত তেওঁলোকৰ গৰুক আমি মানে দি পেলাই পিঠা পনা খুৱাম। খুৱাই পেলাই আমি নতুন ৰছী, নতুন পঘা দি পেলাই তেওঁলোকৰ মানে ডিঙিত পিন্ধাম। আৰু আজি এটা পৰম্পৰা আছে যে আজি গৰুক বিচাৰ পিছতহে আমাৰ অসমীয়া মানুহে গৰু যেতিয়া বিচাৰ পিছতহে মানে বিচনীখন আমাৰ গাত লগাব বা বতাহ লগাব পাৰে। হয় নিশ্চয়। মই দেখুৱাইছোঁ কামপুৰ তেতেলীখৰাৰ পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান চাওক, এয়া জয়ন্ত, সকলো সাজু কৰি ৰখা হৈছে, আৰু কিছু সময়ৰ পিছতে মই আৰু এগৰাকী আপোনাৰ পৰা জানিব চেষ্টা কৰিম। গৰু বিহু সদায় গাঁৱৰ ৰাইজে একেলগে উদযাপন কৰি আহিছে, কি ক'ব? কি ক'ম আৰু, আপোনালোকৰ গাঁৱৰ ৰাইজে সকলে প্ৰতি বছৰে এইদৰে কৰি প্ৰতি বছৰে কৰে। হয়, আৰু এখন কামপুৰ তেতেলীখৰা গাঁও। হয়, কামপুৰ তেতেলীখৰা গাঁও এখন। আপোনালোকৰ কি নদী? নিশাৰী নদী এখন। নিশাৰী নদী হয়। নিশাৰী নদীত গা ধুৱাইগে? হয়, মই দেখুৱাইছোঁ। মই নিশাৰী নদীত একেলগে গাঁৱৰ ৰাইজে একেলগে যি বৰ্তমান গৰু গা ধোৱা মাহ হালধি বৰ্তমান সাজু কৰি ৰখা হৈছে, আৰু যি প্ৰথমে মই দেখুৱাইছোঁ চাক বনাইছে। যি ইয়াত যি অসমীয়া যি পৰম্পৰা, মই পুনৰ এটা কথা ক'ব লাগিব যে কামপুৰ তেতেলীখৰা গাঁৱৰ ৰাইজে প্ৰতি বছৰে এইদৰে একেলগে উদযাপন কৰি আহিছে গৰু বিহু, আৰু লগতে
প্ৰায় পুৱা 9 বজাত সমূহ গাঁওবাসী একেলগে লগ হৈ পেলাই বিহু মাৰি গৰুক একেলগে গা ধুৱায় আৰু মই দেখুৱাই আছো এয়া কামপুৰৰ পৰিৱেশ একেই পৰিৱেশ সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যতে বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ বৰ্তমান ৰাইজ সাজু হৈছে আৰু যি গৰু বিহুৰ পুৱাই সকলোৰে ঘৰতে একেই ব্যস্ততা আৰু এই পৰিৱেশ আমি দেখুৱাইছো এয়া কামপুৰৰ পৰিৱেশ জয়ন্ত আৰু নগাঁৱৰ বিভিন্ন প্ৰান্তৰ লগতে মই এটা কথা ক'ব লাগিব যে কামপুৰতো ৰাইজে এইদৰে বৰ্তমান সাজু হৈছে গৰু বিহুক আদৰিবলৈ জয়ন্ত